ভার টলিল এই আমাৰ গুৱাহাটী বিহুকৰ্মী এইবেলি নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত কৃষ্ণমণি চুতীয়া ডাঙৰীয়া আহিছে। আমাৰ বিহুকৰ্মীৰ অন্যতম সদস্যা গায়ত্ৰী ডেকা বাইদেউক তেখেতক এখন ফুলাম গামোচাৰে বিহুৱানেৰে গুৱাহাটীবাসী ৰাইজৰ হৈ আমি ওলগ জনালোঁ। আমাৰ সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়াই আমাৰ ৭৩তম বৰ্ষৰ এটি ফুলাম জাপিৰে তেখেতক আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোকে তেখেতৰ প্ৰিয় প্ৰিয় গীতসমূহ পৰিৱেশন কৰি আজি আমাৰ বহাগৰ যি মনৰ আনন্দ সেই মনন্দ আমাক আনি দিব। গতিকে মই কৃষ্ণমণি চুতীয়া ডাঙৰীয়াৰ গীতৰ আগলৈ আমি আগবাঢ়ি গৈছোঁ। ধন্যবাদ। ধন্যবাদ। থেংক ইউ। আটাইলৈ মোৰ মৰম আৰু ভাল পোৱা আছিলোঁ। লতাশিল বিহু একদম ঘৰুৱা বিহু, তাত আৰু বেলেগ একো কথাই নাথাকে। গোটেই সকলো মোৰ একদম জ্যেষ্ঠ। আটাইলৈ মোৰ আজি গৰু বিহুৰ দিনা মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাইছোঁ। এই লতাশিল বিহুৱে আজীৱন অনাদি কাললৈ আৰু আগুৱাই যাওক, প্ৰভু ভগৱন্তই তাকে আশীৰ্বাদ কৰক, তাকে আশা কৰিছোঁ। লতাশিল বিহুখনক লৈ গোটেই অসমে একদম দূৰৰ পৰা চাই থাকে। গতিকে আপোনালোকৰ যি মান মৰ্যাদা সকলো যাতে অটুট ৰাখি আগলৈও যাতে লতাশিল বিহুৱে এনেদৰে আগুৱাই যাব তাকে আশা কৰিছোঁ। আৰু ৰাইজৰ পৰা এটা জোৰদাৰ বিহুখনৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। লগতে মই এটা কথা ৰাইজক ক'বলৈ পাহৰি গ'লোঁ। কৃষ্ণমণি চুতীয়া ডাঙৰীয়া আমাৰ গুৱাহাটী বিহুকৰ্মীৰ আজীৱন সদস্য। আজীৱন আমাৰ সদস্য কৃষ্ণমণি চুতীয়া ডাঙৰীয়া। সেই গতিকে আৰু আমাৰ নিমন্ত্ৰণ কৰি আজি নিশা আমাৰ মাজলৈ আহিছে। গতিকে তেখেতৰ হৈ আকৌ এটা সকলোৱে হাত চাপৰি বুজাই দিয়ক। ধন্যবাদ। ধন্যবাদ নীলুপম দা আৰু নীলুপম দাৰ বিষয়া দা আৰু আটাই লতাশিল বিহুৰ প্ৰত্যেকজন মোৰ শুভাকাংক্ষী, মোৰ দাদা বন্ধু আটাইলৈ বহাগৰ প্ৰথম দিনটোতে মোৰ মৰম আৰু ভাল পোৱা যাচিছোঁ। আৰু এটা ধুনীয়া গীত গাবলৈ লৈছোঁ আজি এই প্ৰথম অনুষ্ঠানত। এটা ধুনীয়া গীত 1980 চনত মহানন্দ মজুমদাৰ বৰুৱাই এটা ধুনীয়া গীত ৰচনা কৰি গৈছিল আৰু মই 98 চনত মানে 98ত মই কণ্ঠদান কৰিছিলোঁ। মই বৰ সৰু আছিলোঁ তেতিয়া। আৰু এই গীতেৰে আজি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ভাইটিদাক সোঁৱৰিবলৈ বিচাৰিছোঁ আজি এই দিনটোতেই। মহানন্দ মজুমদাৰ বৰুৱা আমাৰ মাজৰ পৰা এজন ইমান ধুনীয়া ধুনীয়া গীত উপহাৰ দি গ'ল। অসমীয়াৰ মানুহে তেওঁক এতিয়াও হৃদয়ৰ মাজত ৰাখিছে। গতিকে আমি নতুন প্ৰজন্ময়ো তেওঁলোকক আমি জীয়াই ৰাখিবৰ এয়া এটা নতুন প্ৰচেষ্টা হ'ব লাগে। নতুন প্ৰজন্মই পুৰণি যিসকল কলা কুশলী আছে তেওঁলোকক এনেদৰে প্ৰজন্মই আমি তেওঁলোকক জীয়াই ৰাখিবলৈ বিচাৰোঁ। এয়া আমাৰ আশা এই গীত। আৰু মহানন্দ মজুমদাৰ বৰুৱা য'তেই আছে তেওঁৰ আমি দূৰৰ পৰাই আমাক সদায় আশীৰ্বাদ কৰি যাব তাকে আশা কৰিলোঁ। চেনাই মই আহিছোঁ সুতুলি বান্ধিলৈ এই ৰভাৰ তলিলৈ সুতুলি বান্ধিলৈ এই ৰভাৰ তলিলৈ। চেনাই মই
আহিছো সুতুলি বান্ধি লৈ এই ৰভাৰ তলিলৈ সুতুলি বান্ধি লৈ এই ৰভাৰ তলিলৈ নাচিবিনে তই নাচনি বিহু তলিতো ভাঙিবিনে তই নাচনি কঁকাল লাহে চেনাই মই আহিছো সুতুলি বান্ধি লৈ এই ৰভাৰ তলিলৈ সুতুলি বান্ধি লৈ এই ৰভাৰ তলিলৈ ৰিঙা মন উতলা যৌৱন চেনাইৰ মাতত হওঁ বলিয়া ৰিঙা মন উতলা যৌৱন চেনাইৰ মাতত হওঁ বলিয়া বিহু তলি শুৱনি মৰমৰ নাচনি কাজল হনা চাৱনি তাই হৰিণী নয়নী চেনাই মই আহিছো সুতুলি বান্ধি লৈ এই ৰভাৰ তলিলৈ সুতুলি বান্ধি লৈ এই ৰভাৰ তলিলৈ উগুল থুগুল মন বহাগৰে ক্ষণ মোলৈ মনত পৰা নাই নে তোৰ উগুল থুগুল মন বহাগৰে ক্ষণ মোলৈ মনত পৰা নাই নে তোৰ বিহু তলি উৰুঙা নাচনিও নাই কত হেঁপাহেৰে তোলৈ আছো বাট চাই চেনাই মই আহিছো সুতুলি বান্ধি লৈ এই ৰভাৰ তলিলৈ 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 এই গীত হয়তো বহুত পুৰণা যদিও আমি এই গীতবিলাক সংৰক্ষণ কৰি ৰখাটো খুব জৰুৰী আৰু যিহেতু আজি বহাগৰ মানে উৰুকাৰ আজি দুমাহী গতিকে গৰু বিহু আজি গৰু বিহুত এটা ধুনীয়া গীতেৰ মাজেৰে আমি আপোনালোকৰ মাজলৈ যাম সকলোৱে আমি নাচিলে ভাল লাগিব কাৰণ আজি প্ৰথম দিন একদম এটা ধুনীয়া বিহুৰ মাজলৈ যাওঁ একদম নাচনি আহি যাব লাগে ভাল লাগিব সকলোৱে জনা এটা বিহু নাম বগীতৰা ওলাই দেখা দিয়া
আজি নাচিব লাগে গোটেই বছৰটোলে কুশল মংগল হ'ব শৰীৰৰ বিষ চিষ সকলো নাইকিয়া হ'ব আজি বিহু নাচিব লাগে বগীতৰা ওলাই দেখা দিয়া মুগাৰ মেখেলা যিসকলে পিন্ধি আহিছে ধুনীয়াকৈ সাজি কাচি ৰিহা মেখেলা আহক আহি যাওক ভাল লাগিব হাতত মান বতালৈ